কাৰ্বন মনক্সাইড পয়জনিঙৰ বাবে বাংগালুৰুত মৃত্যু হৈছিল অসমৰ 4গৰাকীকৈ মিচিং জনগোষ্ঠীৰ যুৱকৰ। যুৱককেইজন থকা সৰু বন্ধ কোঠাটোৰ ভিতৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ লিক হৈছিল। ইফালে কোঠাটোত ভেণ্টিলেটৰৰ ব্যৱস্থাও নাছিল। ফলত কাৰ্বন মনক্সাইড উশাহত যোৱাৰ বাবেই বিষাক্ত কৰি তুলিছিল যুৱককেইজনৰ শৰীৰ। ফৰেনচিক বিশেষজ্ঞৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই কথা। আৰু অৱশেষত বাসগৃহলৈ অনা হ'ল 4 যুৱকৰ মৃতদেহ বাসগৃহলৈ অনাৰ পাছতেই ঘৰকেইখনত এতিয়া শোকাকুল পৰিৱেশ। বিশেষ বিমানযোগে অনা হ'ল ধনঞ্জয় টাইড আৰু লখিমপুৰৰ শালমৰাৰ জয়ন্ত চিন্তে, নৰেন্দ্ৰ টাইড আৰু ডক্টৰ টাইডৰ এজন যুৱকৰ নাম ডক্টৰ টাইডৰ মৃতদেহ। কিন্তু পৰিয়ালৰ লোকে গেছ নিৰ্গত হোৱা কথাটো মানি ল'ব বিচৰা নাই। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে পৰিয়ালে। আৰু মিচিং জনগোষ্ঠীৰ যি নিয়ম আছে সেই নিয়ম অনুসৰি সৎকাৰৰ ব্যৱস্থা কৰা হৈছে। কৰ্মৰ সন্ধানত মাত্ৰ 3 মাহ পূৰ্বেহে গৈছিল তেওঁলোকে তালৈ। এইদৰে এতিয়া বহিৰাজ্যত কাম বিচাৰিবলৈ গৈ মৃত্যু হ'ল 4 যুৱকৰ। অকাল মৃত্যু হ'ল। কাৰ্বন মনক্সাইড পয়জনিঙৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। যিহেতু 4জন যুৱক থকা ৰুমটো তেনেই সৰু, একেবাৰে সৰু, 10x12 এনেকুৱা এটা ৰুম। আৰু ৰুমটোত ভেণ্টিলেশ্যন নাছিল বুলি জনা গৈছে। ৰাতি শুই থাকোঁতে তেওঁলোকে দুৱাৰ বন্ধ কৰি ৰাখিছিল। খিৰিকীৰো হয়তো বিশেষ ব্যৱস্থা নাছিল। আৰু যেতিয়া গেছ নিৰ্গত হ'ল, সেই কাৰ্বন মনক্সাইড পয়জনিঙৰ বাবেই বাংগালুৰুত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে প্ৰাথমিক তদন্তত। उस टाइम पक्का कार्बन मोनोऑक्साइड, दूसरा प्रॉब्लम क्या है पक्का मालूम हो जाएगा। বৰ্তমান সময়ত এইদৰে এতিয়া ঘৰকেইখনত শোকাকুল পৰিৱেশ। কাৰণ 4জন যুৱক, ঢকুৱাখনাৰ 3জন, আন এজন লখিমপুৰৰ আন এখন ঠাইৰ, একেলগে 4জন যুৱকৰ এনে অকাল মৃত্যুত শোকাহত সকলো। কেৱল পৰিয়ালেই নহয়, সমগ্ৰ গাঁও, সমগ্ৰ ঢকুৱাখনা, সমগ্ৰ লখিমপুৰ আজি শোকস্তব্ধ। সমগ্ৰ অসমত আজি এই ঘটনাক লৈ শোকাকুল পৰিৱেশ। মিচিং জনগোষ্ঠীয় যি ধৰণৰ নীতি নিয়ম আছে, সেই মিচিং জনগোষ্ঠীয় নিয়ম অনুসৰি মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান সময়ত শোকাকুল পৰিৱেশ। কাৰো লগত যাতে এনেকুৱা নহয়, সকলোৰে সেইটোৱে কামনা। আৰু এইখিনিতেই কিন্তু অসমৰ যুৱকসকলে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ যাওঁতে এইবোৰ কথা ভাবিব লাগে। তাৰ সলনি অসমতেই কষ্ট কৰি বেলেগ কিবা এটা কৰিব পাৰি নেকি, খেতি বাতিৰ যোগেদি বা বেলেগ কিবা এটা কাম কৰি খাব পাৰি নেকি, সেই কথা চিন্তা কৰিব লাগে। বাংগালুৰুত যিসকল যুৱক থাকে, তেনে বহু যুৱকে জনোৱা মতে তেওঁলোকে তাত 18,000 পৰা 20,000 টকাৰ দৰমহাত বিভিন্ন প্ৰাইভেট কোম্পানীত দিনটোত 12 ঘণ্টা কষ্ট কৰে। 18,000 পৰা 20,000 তাত আকৌ ঘৰ ভাড়া, থকা খোৱা, অহা যোৱাৰ দূৰত্ব সকলো মিলাই যথেষ্ট খৰচ হয়। তাৰ সলনি অসমতেই কষ্ট কৰিলে 14,000-15,000 বা 12,000-14,000 কাম এটা বিচাৰি পোৱাটো বৰ কঠিন কাম নহয়। অসমতেই থাকি, ঘৰতেই থাকি সেইখিনি কাম কৰিব পাৰে, লাগে কেৱল মাত্ৰ ইচ্ছা। গতিকে যিসকল যুৱকে বাহিৰত, লাখ লাখ যুৱকে কৰ্মৰ সন্ধানত যায়, তেওঁলোকে এই কথাবোৰ ভাবি চোৱা উচিত। আমি ল'ৰাকেইজনক ইতিমধ্যে ধনঞ্জয় টাইত ডেড বডি আহি পাইছে। ডেড বডি আহি পাই পিনি আপোনাৰ এইখিনি গোটেই পৰিৱেশ আপোনালোকে চাইছে চাগে। আমি মানি ল'ব পৰা নাই, যিটো ল'ৰা কোনো বেমাৰ নোহোৱাকৈ বাংগালুৰুত মৰিবলগীয়া হৈছে, এইখিনি আমি কিন্তু মানি ল'ব পৰা নাই। পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ এইখিনি ডেড বডিৰ কাৰণে, আৰু যিকেইজন ল'ৰাই মৰিছিলে তেওঁলোকৰ উত্তৰ তথ্য বিচাৰি আৰু পুনৰ কেছখিনি কিবা কৰি পিনি আমাক জনালে ভাল হ'ব। কাৰণ আমি মানি ল'ব পৰা নাই। কাৰণ গেছ লিক হোৱাৰ পাছতো 2জন মানুহ মৰিব পাৰোঁ, কিন্তু 2জন মানুহে ভাত পানী বনাই আছিলে। গেছ লিক হোৱাৰ পাছত আপোনাৰ যোনটো ল'ৰাই 2জন ভাত বনাইছিলে, গেছ লিক হোৱাৰ পাছতো ব্ৰাছেই হ'ব লাগিছিলে, কিন্তু কেনেকৈ 4জন মানুহ মৰিব লাগে? এইখিনি আমি সম্পূৰ্ণ এইটো বিশ্বাস কৰিব পৰা নাই। আৰু গতিকে অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, এই
কেছটো লৈ তদন্ত কৰিব লাগে আৰু লাগিলে আমি উচ্চ ন্যায়ালয়ত আমি যাম আৰু উচ্চ ন্যায়ালয়ত আমি এইখিনি কেছ পুনৰবাৰ আমি তদন্ত কৰিবলৈ আমি আহ্বান জনাম 30 তাৰিখে আমাৰ খবৰ অনুযায়ী সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আমি খবৰ পাইছোঁ কিন্তু কালি আমি তাতে থকা আমাৰ TMPK লগতে বেংগালোৰ মিচিং ছ'চাইটি তেওঁলোকৰ পৰা জনামতে তাতে যিখিনি ৰিপৰ্ট আহিছে কোনো ধৰণৰ তেতিয়া তাত আপোনাৰ গেছ ব্লাষ্ট বা তেনেকৈ গেছৰ প্ৰব্লেম নাই প্ৰথম কথা আৰু তাত যিখিনি ৰিপৰ্ট আহিছে আমাক জনোৱা মতে তাত কি হৈছে কেমিকেল ৰিয়েকশ্যন বুলি কৈছে বৰ্তমান সম্পূৰ্ণ তথ্য এতিয়ালৈকে আমাৰ হাতত পোৱাগৈ নাই আৰু 10-15 দিনমান লাগিব তাৰপাছত আমাৰ তেওঁলোকে বেংগালোৰ চৰকাৰে আমাক অসম চৰকাৰৰ যোগেদি আমাক দিবগৈ বুলি আমাক জনাইছে আপোনালোকে এনে কি বুলি সন্দেহ কৰে আমি এতিয়া চাওক আমি সন্দেহ কৰা পৰিয়ালবৰ্গ হৈ আমি বিভিন্ন ধৰণৰ আমি সন্দেহ কৰিব পাৰোঁ কিন্তু আমি সঁচা তথ্য যদি জানিবলৈ হ'লে তাত তথ্যখিনি আমি নোপোৱালৈকে আমি ক'ব এতিয়া নোৱাৰোঁ কিন্তু এতিয়া আমাৰ মিচিং সমাজ যেনেকৈ আমাৰ ৰীতি নীতি থাকে সেইখিনি আমাৰ পৰম্পৰাগত লৈ